আপোনালোকক দেখুৱাম ই ৰিক্সা বেটাৰী বা যিকোনো কাৰ বাইক বা ঘৰৰ ইনভাৰ্টাৰ বেটাৰী হওক মই আপোনালোকক আজি দেখুৱাম সম্পূৰ্ণৰূপে বেটাৰীবোৰ যদি বেয়া হৈ যায় সেই বেটাৰীকেইটা আপোনালোকে হয়তো এক্সেছ কৰিব লাগে দি কিনে নতুন কিনিব লগা হয় আপোনালোকক গতিকে আপোনালোকে নিজে নিজৰ ঘৰত কিছুদিন যোৱাৰ বাবে ধৰক 2-3 মাহ 5 মাহ এতিয়া মই দোকান পাম আৰু অলৰেডি দোকান পাওঁ অৱস্থা দোকান পোৱাৰ পিছত মই দোকান খুলিম খোলাৰ পিছত মই আপোনালোকক দেখুৱাম বেটাৰী কেনেকৈ ৰিপেয়াৰিং কৰিব লাগে আৰু আপোনালোকে যদিও ভাবে যে আপোনালোকে নিজে মোৰ ইয়াত আহি কিনে যদি কাম শিকিব বিচাৰে আৰু এনে ধৰণৰ এখন দোকান খুলিব বিচাৰে তেন্তে মোক আপোনালোকে কণ্টেক্ট কৰিব বা কমেণ্ট কৰি জনাব যে এনেকৈ ধৰণৰ কামটো মই শিকিব বিচাৰোঁ মই আপোনালোকক নিশ্চয় শিকাম মই এতিয়া দোকান পালোঁ আহি অলৰেডি এতিয়া মই দোকান খুলিম দোকান খুলি তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ বেটাৰীবোৰ কেনেকৈ বনাব লাগে আজি মই আপোনালোকক দেখুৱাম ই ৰিক্সা বেটাৰীবোৰৰ চেল কোনটো বেয়া হৈছে আপোনালোকে কেনেকৈ গম পাব চেল কোনটো বেয়া হৈছে বা কোনটো ভাল হৈছে গতিকে মই আপোনালোকক দেখুৱাম আপোনালোকে চাওক চেল কেনেকৈ চেক কৰিব লাগে কোনখন চেল বেয়া হৈছে আৰু কোনখন চেঞ্জ কৰি লগাই দিলে আকৌ বেটাৰীটো একুৰেট হৈ যাব গতিকে এতিয়া মই আপোনালোকক দেখুৱাম এইটো এটা চাওক ইয়াৰে এটা চেল বেয়া আছে গতিকে মই ইয়াক কমপ্লিটলি খোলা নাই আধা খুলিছোঁ যিটো চেল বেয়া আছে সেইটো উলিয়াই বেলেগ চেল এটা লগাই দিম গতিকে আপোনালোকে চাই থাকিব এতিয়া চেলটো মই দেখুৱাই আছোঁ কেনেকৈ বেয়া হ'লে মানে কেনেকৈ গম পায় আপোনালোকে চাব এইটো চাওক এতিয়া মই দেখুৱাই দিম যিটো বেয়া পানী উতলি আহিব এইটো চাওক এইটো চেল বেয়া গতিকে ইয়াৰ পানীটো উতলি আহিছে এতিয়া এইটো চেল খুলি মই আকৌ বেলেগ চেল এটা লগাই দিম লগাই দিলে এইটো বেটাৰী আকৌ একুৰেট হৈ যাব এইটো চাই লওক এইটোৰ পানী কমপ্লিটলি উতলি আহিছে কিন্তু বাকীকেইটাৰ পানী উতলি অহা নাই এইটো চাওক এটাৰো পানী উতলি অহা নাই এতিয়া এইটো চেলটো খুলিম মই লগতে মোৰ লগত আৰু এটা বেটাৰী আছে এইখন ইয়াৰো চেল দুটা বেয়া আছে এইটোকো ঠিক কৰিম গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো এনেকৈ তেন্তে আপোনালোকে নিশ্চয় ভালদৰে গম পাব এতিয়া অলৰেডি এইটো চেল বনোৱা হৈ গ'ল এতিয়া মই এইটো চেল সোমাই আছোঁ তাৰপিছত মই আপোনালোকক দেখুৱাম এইটো ঢালাই কেনেকৈ কৰিব লাগিব ঢালাই মৰাৰ পিছত এইটো বেটাৰী অ'কে হৈ যাব অকল ইয়াত পানী ঢালি চাৰ্জ দিলে হ'ব এতিয়া আপোনালোকে চাব মই এইটো এনেকৈ ধৰণৰ খিলা এটা ইয়াতে সোমাই যাম ইয়াতে সোমাই ইয়াক মই ঢালাই মাৰিম কাৰণ এইটো ইয়াৰ যিটো এক্সেল বেয়া আছিলে সেই এক্সেলটো লগালোঁ এতিয়া খিলাটো লগালোঁ খিলাটো লগাই মই এতিয়া ইয়াক ঢালাই মাৰিম ঢালাইটো মাৰিম গতিকে আপোনালোকে চাই থাকক কেনেকৈ মাৰিম এনেকৈ এটা ধৰি ল'ব লাগিব আপোনালোকক চাওক এনেকৈ মই ঢালাই মাৰি আছোঁ पूरा नहीं लग जाएगा पूरा दे
ওলা ঢিলা দে ঢিলা দে বাস সরাও এনেকৈ মই কৰি যাব লাগিব বাস এই যে চালে এইটো আঠা মাৰি ধৰিলে ইয়াত এতিয়া মই ধুনীয়াকৈ ইয়াত মিলাই দিম আপোনালোকে চাই থাকিব কেনেকৈ ঢালাই কৰে itu higul dan next so ya ada ase itu mari bolibo এনেকৈ পুরো ডুবিয়ে দিব লাগিব দেই তেতিয়াহে বস্তুটো ভালদৰে পৰিব এইটোতে হৈ গ'ল দে ধন্যবাদ এতিয়া মোৰ এইটো বেটাৰী একুৰেট হৈ গ'ল গতিকে আগতে মই আপোনালোকক দেখাইছিলোঁ মৰি যোৱাটো কেনেকৈ হয় মৰি যোৱা চেলটো পানী উতলি আহে আৰু বনাই দিয়াৰ পিছত পানী উতলে কি নাই এতিয়া আপোনালোকক দেখাম এতিয়া মই অলৰেডি চেলটো ফিটিং কৰিলোঁ বনাই মেলি ফিটিং কৰিলোঁ এতিয়া আপোনালোকক আৰু এবাৰ চেক কৰি দেখুৱাম মই যে পানীটো উতলি আহিছিলে কি নাই দে লগা এতিয়া পিছে চাব আগৰবাৰ দেখোঁতে মানে চেলটো পানীটো উতলি আহিছিলে কিন্তু এতিয়া মই চেলটো লগোৱাৰ পিছত এতিয়া চাওক আপোনালোকে পানীটো উতলি আহিছেনে নাই অহা অলৰেডি চাব কাৰেণ্ট মাৰিব বাৰু কাৰেণ্টত দিয়া হৈ গ'ল এয়া চাওক চাই থাকিব চাই থাকিব ৰ'ব কাৰেণ্টটো ভালদৰে আহিব মানে অকণমান চাফা কৰাৰ পিছত আকৌ কাৰেণ্ট পাব কাৰেণ্ট পোৱাৰ পিছত আপোনালোকে চাব ভালদৰে অলৰেডি কমপ্লিট খুলি দিয়া হ'ল এতিয়া আপোনালোকে কমপ্লিটলি চেলকেইটা দেখা পাব অকণমান ঘূৰি দিয়ে অঁ হৈছে কাৰেণ্ট পাইছে এতিয়া চাওক অথনি হয়তো আপোনালোকে চাইছিলে যে মৰি যোৱা চেলৰ পানী কেনেকৈ উতলি আহিছিলে কিন্তু এতিয়া চাওক এতিয়া এটাৰ পৰাও পানী উতলি অহা নাই চাইছেনে এটাৰ পৰা অহা নাই মানে এইটো বেটাৰী অলৰেডি একুৰেট হৈ গ'ল এতিয়াও এইটো বেটাৰী এবছৰৰ বাবে গুচি যাব চাইছেনে মই চেলটো বনাই পানী ঢালিলোঁ ঢালি এতিয়া চেক কৰি আছোঁ গতিকে মোৰ হিচাপত বেটাৰীটো হৈ গ'ল এতিয়া অলৰেডি মোৰ চেক কৰা হ'ল এতিয়া মই পানীটো পেলাম পানীটো পেলাই ইয়াক মই ওপৰৰ ঢাকনটো লগাই আকৌ ঢালাই মাৰি বেটাৰীটোক চাৰ্জত লগাম চাৰ্জত লগোৱাৰ পিছত বেটাৰীটো কমপ্লিটলি হৈ যাব তাৰপিছত মই কাষ্টমাৰক হেণ্ড অভাৰ কৰি দিম কাষ্টমাৰজনে ধুনীয়াকৈ এক বছৰ বেটাৰীটো আকৌ চলাব পাৰিব আপোনালোকে চাই থাকক মই অলৰেডি পানীটো পেলোৱাই আছোঁ এইটো চাইছেনে পানী কমপ্লিটলি পানী পেলাই দিম এতিয়া পানীটো পেলাই তাৰপিছত মই ইয়াক ওপৰৰ ঢাকনটো লগাই ঢালাই কৰি দিম ঢালাই কৰি চাৰ্জত লগাই দিম 5 পৰা 6 ঘণ্টাৰ বাবে তাৰপিছত বেটাৰীটো কমপ্লিট হৈ যাব আকৌ আগৰ নিচিনা ব্ৰেণ্ড নিউ হৈ যাব চাই থাকিব ঢালাই মাৰাটো এতিয়া মোৰ কমপ্লিটলি বেটাৰীটো হৈ গ'ল বৰ্তমান কভাৰ লগাই দিলোঁ পানীও ঢালিলোঁ কমপ্লিটলি হৈ গ'ল হোৱাৰ পিছত এতিয়া মই এক চাৰ্জিং লগালোঁ এইটো চাইছেনে
চাৰ্জিং লগাইছোঁ চাওক, কোনো ধৰণৰ চেলৰ পৰা পানী উতলি অহা নাই, চাৰ্জ হৈ আছে। কমপ্লিটলি চাৰ্জিং কৰি লগালোঁ। এতিয়া চাওক, ইয়াতে মই চাৰ্জিং লগাইছোঁ 7 ঘণ্টাৰ বাবে। অ'কে, 7 ঘণ্টাৰ বাবে চাৰ্জিং লগাই দিলোঁ। এতিয়া এই ৰাতিপুৱা 5টা-6টা মানত হৈ যাব। পিছে আপোনালোকে এনেকৈয়ে মোৰ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব বেটাৰী কেনেকৈ বনাব লাগে বা কোনটো চেল বেয়া হয় কেনেকৈ চেক কৰিব লাগে আৰু কোনখন চেলক চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰি দিয়াৰ পিছত বেটাৰীটো অ'কে হৈ আহিব। তো ঠিক সেনেধৰণৰ যদি আপোনালোকে মোৰ পৰা কাম শিকিব বিচাৰে মোৰ ভিডিঅ' চাই, তো মোৰ ভিডিঅ'টোক আপোনালোকে ফ'ল' কৰি দিব আৰু মোক কমেণ্টত জনাব। কমেণ্ট কৰি দিব যে কেনেকৈ ধৰণৰ কোনখন বেটাৰী কেনেকৈ চেক কৰিব লাগে বা কেনেকৈ বনাব লাগে। কমপ্লিটলি আপোনালোকে মোৰ ভিডিঅ'ত পাই থাকিব। মই কমপ্লিটলি জাননী দি থাকিম আপোনালোকক। খালি অকল আপোনালোকে কমেণ্টত জনাই দিব যে কেনেকৈ কি কৰিব লাগে। মই নিশ্চয় ৰিপ্লাই কৰিম আপোনালোকক। অ'কে, ঠিক এনেধৰণৰ অকল ই ৰিক্সা বুলি নহয়, যিকোনো বেটাৰী আপোনালোকে বনাব পাৰিব। ইনভাৰ্টাৰে হওক বা কাৰৰে হওক বা বাইকৰে হওক, সকলো ধৰণৰ বেটাৰী আপোনালোকে বনাব পাৰিব। অকল আপোনালোকে মোক খালি জনালে হ'ল। কমেণ্ট কৰিব, কমেণ্ট কৰি মোক জনাব যে মোৰ বেটাৰীটো এনেকৈ ধৰণৰ হৈছে। আপোনালোকক নিশ্চয় মই কিবা না কিবা এটা উপায় দিম। অ'কে, গতিকে আজিলৈ ইমানতে সামৰিলোঁ। বাই।